অংক জংক পংক মহা আতংক সবৰে লাইফ ধ্বংস তো ক্লাছ 11 মোৰ বাচ্চাকেইটা কি কৰি আছিলোঁ আমি 2022 কুৱেশ্যন পেপাৰ সলভ কৰি আছিলোঁ হয়নে তো লাষ্ট যেটো ভিডিও আছিলে 2022 কুৱেশ্যন পেপাৰ সলভ কৰি আছিলোঁ ক্লাছ 11 তাত ইমান ধুনীয়া তোমালোকৰ ৰেসপন্স আহিছে মোৰ মনটো সঁচাকৈ বহুত ভাল লাগি গৈছে ঠিক আছে তো মই ভাবিলোঁ তোমালোকৰ ডিমাণ্ডৰ অনুসৰি মই ভাবিলোঁ নেক্সট পাৰ্টটো বনাও নেক্সট যিমান কুৱেশ্যন আছে কৰিবলৈ ট্ৰাই কৰোঁ ঠিক আছে তো যোন নতুন ষ্টুডেণ্ট আহিছা যোন নতুন ল'ৰা ছোৱালী আহিছা সিহঁতে আগৰ ভিডিঅ'টো চাই ল'বা ঠিক আছে তো আমি 2 ৰ ই নম্বৰলৈকে ডি নম্বৰলৈকে কৰিছিলোঁ এতিয়া আমি 2 ৰ ই পৰা কৰিম ঠিক আছে তো 2 নম্বৰ কুৱেশ্যন ই2 আমাক কি কৈছে যে NC8 equal to NC3 permutation and combination পৰা কুৱেশ্যন আহিছে ঠিক আছে তো কৈছে NC8 equal to NC3 আমাক কি কৈছে find NC2 ভ্যালু উলিয়াব লাগে সব ঠিক আছিলে NC2 উলিয়াব লাগে আৰামছে আমি উলিয়াব পাৰিম মানে কম্বিনেশনৰ ফৰ্মুলা কিন্তু ইয়াত নেজানো কি n হয় নহয় আৰু n টো আমি ক'ৰ পৰা উলিয়াম যেহেতু আমাক এটো দিয়া আছে আমি ইয়াৰ পৰা উলিয়াম ঠিক আছে তো এটা ফৰ্মুলা আমাৰ হাতত কি আছে জানানে যে আমাক কৈছে NCR equal to NCn minus r ঠিক আছে এটো আমাক ফৰ্মুলা কৈছে ঠিক আছে তুমি এটা কথা কোৱাচোন ইয়াৰ লগত আমি কম্পেয়াৰ কৰিম হা বস্তুটো চাবা বহুত ইজি দুটা লাইনত এনসাৰ ওলাই যাব ঠিক আছে নে তো আমাক কি কৈছে এই বস্তুটো পাবলে আমি কি কৰি আছো ইয়াত এটো মাইনাস এটো কৰি আছো n minus r আছে ন তো আমি n minus r কৰিছো হয়নে বাৰু তাৰ মানে ইয়াত কম্পেয়াৰ কৰিলে 3 পাবৰ কাৰণে আমি n minus 8 কৰিব লাগিব আকৌ এবাৰ কৈছো ঠিক আছে এই ফৰ্মুলাটো অনুসৰি কি কৈছে আমাক NCR equal to NCn minus r হয়নে নহয় তো এইখিনি বস্তু n minus r পাবলে আমি কি কৰি আছো ইয়াত এটো এক পাৰ এটো মাইনাস কৰি আছো হয়নে তো সেম যদি আমি কম্পেয়াৰ কৰো 3 পাবৰ কাৰণে n minus 8 কৰিব লাগিব ঠিক আছে তো আমি কি কৰিম n minus 8 equal to কিমান 3 তো n যদি মই হিফালে দি দিও ৰাখি দিও 8 হিফালে লৈ গলে 8 plus 3 আমাৰ आंसर হৈ যাব কিমান 11 ঠিক আছে এতিয়া n ভ্যালু পাই গলো তো আমাক উলিয়াব দিছে NC2 ইমান সহজ চোৱাচোন 11C2 তো 11 মই তো ডাইৰেক্ট ফৰ্মুলাত তোমালোক যোন মোৰ লগত জড়িত আছে তেওঁলোকে ফৰ্মুলা আমি জানো যে 2 into 1 কৰিলে আমি কিমান পাম 2 ৰে 10 কাটিম 5 তো 55 আমাৰ आंसर ওলাব ঠিক আছে তো সবে ভাবিছে স্যার এটো আপুনি 11C2 ডাইৰেক্ট কিয় লিখি দিলে আরে বাবা ইয়াত যদি কম্বিনেশনৰ যে ট্ৰিক হয় ইয়াত যদি 2 থাকে ন তো মই 11 ৰ পৰা দুটা ৰাখাম ইয়াত যদি 3 থাকে 11 ৰ পৰা দুটা কমাম ইয়াত যদি 4 থাকে 11 ৰ পৰা চাৰিটা কমাম ঠিক আছে তো এই 2 আছে তো 11 into 10 লিখি দিছো বস অতলত 2 into 1 ট্ৰিক হয় জনে আমাৰ লগত জড়িত আছে জনে আমাৰ পৰা পঢ়িছে তেওঁলোকে এটো পটককে বুজি পাইছে আৰু জনে বুজি পোৱা নাই ঘপককে এতিয়া মই কৈ দিলো বুজি পাই গলা আৰু যদি ভালকে বুজিবলৈ মন আছে তেনেহলে আমাৰ ৰেগুলাৰ ক্লাছ বিলাক তোমালোকে চাব লাগিব ঠিক আছে তো আমাৰ आंसर কিমান হলে NC2 ৰ ভ্যালু 55 তো এটো 2 মাৰ্কৰ কোৱেশ্চন কিমান সহজ মই ফৰ্মুলাও লিখিছো ইমান ডাঙৰ হেতু কাৰণে হৈছে নহলে এইটো বস ঠিক আছে তো নেক্সট কোৱেশ্চন কৈছে টুৰ F মুছিব পাৰো ঠিক আছে তো টুৰ F নম্বৰ কোৱেশ্চন আমাক কি কৈছে আকৌ পাৰমুটেশন কম্বিনেশন নহয় সৰি বাইনোমিয়াল থিওৰেমৰ পৰা দিছে ঠিক আছে ফাইন্ড দি ভ্যালু অফ আমাক দিছে মই এবাৰ লিখি লৈছো তো কৈছে 100C0 minus 100C1 plus 100C2 minus 100C3 হয় না আৰু প্লাস ডট প্লাস 100C99 প্লাস কিমান এটো মাইনাস সৰি মাইনাস 100C100 ৰ ভ্যালু কিমান হ'ব আমাক সুধিছে ঠিক আছে তো আমাৰ এখিনি ভ্যালু সুধিছে কিমান হ'ব এটো বাইনোমিয়াল থিওৰেম দেখোতে সবে গম পাইছা হয় নহয় আমি এটা ফৰ্মুলা জানো কি জানো আমি যে 1 minus x whole to the power n ৰ ফৰ্মুলাটো কি হয় ক'ব পাৰিবনে यस সবে ক'ব পাৰিব কি কি হয় আমাৰ NC0 minus NC1 into x plus NC2 into x square minus থাকিলে এটা মাইনাস হ'ব এটা প্লাস হ'ব এটা মাইনাস হ'ব এটা প্লাস হ'ব ঠিক আছে NC3 x cube আৰু লাষ্টত প্লাস হৈ ডট কি হ'ব NCn x to the power n এটো আমি গম নাপাও গতিকে মাইনাস লিখিব লাগে ঠিক আছে এতিয়া তুমি এটা কাম কৰাচোন এই ফৰ্মুলাটোত যদি মই x ৰ ভ্যালু 1 লৈ লওঁ ঠিক আছে কি লম x ৰ ভ্যালু মই 1 লৈ লম দুইফালে ল'ব লাগিব এফালে যদি x ৰ ভ্যালু 1 লওঁ হিফালে x ৰ ভ্যালু 1 ল'ব লাগিব লৈ লোৱা তো এফালে মই x ৰ ভ্যালু যদি 1 দিও 1 minus 1 whole to the power n ইয়াত কি হ'ব NC0 minus NC1 হয় ন আৰু x ৰ ভ্যালুটো 1 হৈ গল তো প্লাস NC2 minus NC3 plus ডট লাষ্টত কিমান হ'ব NCn হিজি এতিয়া আৰু এটা বস্তু কলো চোৱাচোন যদি মই n ৰ ভ্যালু 100 লৈ লওঁ এবাৰ ঠিক আছে তো n ৰ ভ্যালু যদি 100 লৈ লম কিমান হ'ব এটো চোৱা 1 minus 1 to 0 হ'ল তো 0 to the power 100 এফালে কিমান হ'ব 100C0 minus 100C1 plus 100C2 minus 100C3
প্লাছ ডট ডট প্লাছ 100 CN কিবা এটা দেখা দেখা লগা নাই নে ইয়েছ ৰাইট হেণ্ড ছাইডটোতো আমাক দিয়াটোৱে হয় নহয় তাৰমানে ৰাইট হেণ্ড ছাইড ওলাই গ'ল আমাৰ তো ৰাইট হেণ্ড ছাইডৰ ভেলুটো তেতিয়া কিমান হ'ল 0 টু দি পাৱাৰ 100 মানে ভেলু কিমান হ'ব আৰে 0ৰ ওপৰত তুমি হাতী ঘোঁৰা যিয়ে নিদিয়া এনচাৰ কিমান হ'ব 0 হ'ব হয় নহয় তাৰমানে আমাৰ এনচাৰ কিমান হ'ব 0 তো আমি এনেকৈ কৰিম ইজি তো আমি এইখিনি লিখি দিম উই ন' ডেট আমি জানো তো ইয়াৰ ফৰ্মুলাৰ ডেৰিভেশ্যন এইবিলাক ক'ৰ পৰা আহিল সেইবিলাক আমি ৰেগুলাৰ ক্লাছতো কৰিছোঁ আমি বুজি পাই গৈছোঁ ঠিক আছে তো নেক্সট আগবাঢ়ো আকৌ বাইনামিয়েল থিয়ৰেম কুৱেশ্যন দিছে তো মুচিব পাৰোঁ ঠিক আছে আৰু যোনে যোনে কৰিব বিচাৰিছা পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন ঠিক আছে ইজি কৰি দিছোঁ ভিডিঅ'টো পজ কৰি লোৱা আৰু নোট কৰি লোৱা ঠিক আছে তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন দিছে আমাক কি যে ফাইণ্ড দি কোএফিচিয়েণ্ট অফ x টু দি পাৱাৰ 6 ইন x প্লাছ 3 হোল টু দি পাৱাৰ 8 আমাক এক্সপানশ্যনটো কি দিছে x প্লাছ 3 হোল টু দি পাৱাৰ 8 এইটো আমাক এক্সপানশ্যন গিভেন এক্সপানশ্যন আমাক কি দিছে x প্লাছ 3 হোল টু দি পাৱাৰ 8 আমাক সুধিছে x প্লাছ 6ৰ কোএফিচিয়েণ্ট মানে সহগ উলিয়াব লাগে ঠিক আছে x টু দি পাৱাৰ 6ৰ সহগ উলিয়াব লাগে ঠিক আছে কোএফিচিয়েণ্ট তো ইয়াতে আমি জানো আমি এটা এক্সপানশ্যন দিয়া থাকিলে আমাৰ ইয়াত জেনেৰেল টাৰ্মটো কি হ'ব যদি এটা এক্সপানশ্যন থাকে মই এফালে লিখি দিছোঁ a প্লাছ b হোল টু দি পাৱাৰ n ইয়াৰ জেনেৰেল টাৰ্মটো কি হ'ব t r প্লাছ 1 চবেই জানে কি জানে n c r a টু দি পাৱাৰ n মাইনাছ r b টু দি পাৱাৰ r এইটো আমাৰ কি হয় জেনেৰেল টাৰ্মৰ ফৰ্মুলা এতিয়া ইয়াত যদি আমি মিলাবলৈ যাওঁ ইয়াতো কি হ'ব t r প্লাছ 1 কম্পেয়াৰ কৰাচোন তাৰ লগত n ৰ ভেলু কিমান n ৰ ভেলু 8 তো 8 c r a ভেলু কিমান a ইয়াত a আছে ইয়াত কি আছে x আছে তো x টু দি পাৱাৰ 8 মাইনাছ r আৰু ইয়াত b কিমান আছে b তাৰমানে ইয়াত মিলালে কিমান হ'ব 3 তো 3 টু দি পাৱাৰ r ইজি এটা তুমি এটা কথা কোৱা মোক সুধিছে x টু দি পাৱাৰ 6 তো x টু দি পাৱাৰ 6 হ'বলৈ হ'লে r ৰ ভেলু মই কিমান ল'ব লাগিব আহিছেনে মূৰত আৰে x টু দি পাৱাৰ 8 মাইনাছ r আছে মই x টু দি পাৱাৰ 6 বনাবলৈ হ'লে r ৰ ভেলু 2 ল'ব লাগিব ন হয়নে নহয় 8 মাইনাছ 2 কৰিলে তেতিয়াহে 6 আহিব য়েছ তাৰমানে আমি কি কৰিম 4 r ইকুৱেল টু 2 যদি 2 লৈ লওঁ t কিমান হ'ব r 2 প্লাছ 1 3 মানে থাৰ্ড টাৰ্মটোতে আমাৰ কি থাকিব x টু দি পাৱাৰ 6 থাকিব য়েছ তো য'ত য'ত r আছে তাত কি পাতিম আমি 2 পাতিম হয়নে নহয় x টু দি পাৱাৰ 8 মাইনাছ 2 মানে 6 তো 3 স্কুৱেৰ ইজি তো মই 8c2 অকণমান আগত কৰিছিলোঁ 8 ইনটু 7 2 ইনটু 1 ইনটু 3 স্কুৱেৰ মানে 9 ইনটু x টু দি পাৱাৰ 6 তাৰমানে x টু দি পাৱাৰ 6ৰ সহগ কি হ'ব কোএফিচিয়েণ্ট এইখিনি ভেলুটো উলিয়াই দিম আৰু আমি এনচাৰ পাই যাম ঠিক আছে তো কিমান হ'ব 2 ইনটু 4 তাৰমানে 9 ইনটু 7 কিমান হয় 63 ইনটু 4 কৰি দিয়া 63 ইনটু 4 তো 4 3 12 4 6 24 252 তো আমাৰ কিমান ওলালে এনচাৰ 252 x টু দি পাৱাৰ 6 তাৰমানে মোক কোৱাচোন x টু দি পাৱাৰ 6ৰ কোএফিচিয়েণ্ট কিমান তাৰমানে x টু দি পাৱাৰ 6ৰ লগত কি লাগি আছে 252 লাগি আছে তাৰমানে কোএফিচিয়েণ্ট কিমান হ'ব 252 ইজি আছিল ন এনচাৰ তাৰমানে আমি যেতিয়া কনসেপ্ট জানিম তেতিয়ালে এইবিলাক আমাৰ কাৰণে একোৱেই নহয় ঠিক আছে তো আশা কৰোঁ সবে বুজি পাইছা যোনে যোনে নোট কৰিব বিচাৰিছা পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো তো নেক্সট কুৱেশ্যন আমাক কৈছে কুৱেশ্যন নম্বৰ 2ৰ h নম্বৰটো তো আমাক কৈছে এপিৰ পৰা এপি এটা আছে তো এপিটোত আমাক কি কৈছে যে ইন এন এৰিথমেটিক প্ৰগ্ৰেশ্যন এপি দি ফাৰ্ষ্ট টাৰ্ম ইজ 2 মানে এৰ ভেলু মই আৰু সব লিখি থকা নাই ফাৰ্ষ্ট টাৰ্ম কি লিখি থকা নাই ঠিক আছে এ ইকুৱেল টু কিমান কৈছে ফাৰ্ষ্ট টাৰ্ম 2 বুলি কৈছে নেক্সট কৈছে এণ্ড দি সাম অফ ফাৰ্ষ্ট 2 টাৰ্মছ ইজ 1/4 অফ দি সাম অফ নেক্সট 2 টাৰ্মছ ঠিক আছে কি ক'লে তাৰমানে আমাক কৈছে এটা কাম কৰোঁ এপি যেতিয়া কমন ডিফাৰেঞ্চ থাকিব ন আৰু আমি কমন ডিফাৰেঞ্চটো ধৰি লওঁ কমন ডিফাৰেঞ্চটো আমি ধৰি লওঁ কিমান বুলি ডি বুলি ধৰি লওঁ ঠিক আছে তো আমাক কৈছে প্ৰথম দুটা টাৰ্মৰ সাম প্ৰথম দুটা টাৰ্ম কি হ'ব এ হ'ব এটা আৰু এইটো কি হ'ব এ প্লাছ ডি হ'ব সামটো কি হ'ব আমাক কৈছে ইজ 1/4 অফ দি নেক্সট 2 টাৰ্ম প্ৰথম দুটা টাৰ্ম যদি এ আৰু এ প্লাছ ডি হয় পিছৰটা কি হ'ব এ প্লাছ 2d আৰু এ প্লাছ 3d সবে জানে তো চাৰিটা টাৰ্ম আকৌ এবাৰ কৈছোঁ একৰ্ডিং টু কুৱেশ্যন কি দিয়া আছে যে এটা এপিৰ প্ৰথম দুটা টাৰ্মৰ সাম পিছৰ দুটা টাৰ্মৰ 1/4 হয় ঠিক আছে তো লিখিলোঁ ধুনীয়াকৈ তো আমাক সুধিছে এনেকুৱা যদি হয় তেনেহ'লে আমাক ফাইন দি 20th টাৰ্মটো সুধিছে তো ইয়াত কিমান হ'ব টুৱাইচ এ প্লাছ ডি আৰু এইফালে 1/4 ইনটু টুৱাইচ এ প্লাছ 2 3 5d ন yes তো এৰ ভেলুটো আমি জানো এইটো পাতি দিওঁ ইয়াত তো 2 ইনটু 2 প্লাছ ডি ইকুৱেল টু 1/4 2 ইনটু 2
প্লাছ 5d য়েছ তো আমাৰ 4টো যদি এইফালে ইনটু কৰোঁ কিমান হ'ব 4 4 গুণ 8 8 প্লাছ 4d আৰু এইফালে হৈ গ'ল 4 প্লাছ 5d ঠিক আছে তো 4d ইফালে লৈ যাওঁ তো ইফালে হৈ যাব d 4 ইফালে লৈ আহোঁ তাৰমানে ইফালে হৈ গ'ল 4 তাৰমানে আমাৰ d ভ্যালু কিমান ওলাল 4 ঠিক আছে নে একবাৰ চেক কৰা শুদ্ধ হৈছে নে নাই নে ভুল হৈছে 4 into 4 8 4 into d 4d ইফালে হৈ গ'ল 4 প্লাছ 5d ঠিক আছে এনসাৰ শুদ্ধ হৈছে বঢ়িয়া তো d ৰ ভ্যালু যেতিয়া 4 ওলালে তেনেহলে আমাক কি সুধিছে 28 টাৰ্ম আমি a জানো ফাৰ্স্ট টাৰ্ম জানো কমন ডিফাৰেন্স জানো তো a 28 টাৰ্মটো সুধিছে ন আৰু ইয়াৰ ফৰ্মুলা আমাৰ কি হয় a plus n minus 1 into d a ৰ ভ্যালু হৈ গ'ল 2 প্লাস n ৰ ভ্যালু হৈ গ'ল 20 minus 1 কিমান 19 into d মানে কিমান 4 তো 19 into 4 কিমান হ'ব 4 9 6 36 or 6 4 1 4 5 6 7 तो 78 আমাৰ आंसर तो next question number I find the equation of the parabola with focus 2, 0 and directrix x equal to -2 আমাক দুটা ইনফরমেশন দিয়া আছে কৈছে কি যে ফোকাস তো দিয়া আছে প্যারাবোলা তো ফোকাস দিয়া আছে কোৰ পৰা আহিছে তো কোৱেশ্চন কোৰ পৰা আহিছে আরে কনিক সেকশন ন প্যারাবোলা তো ডাইৰেক্ট্ৰিক্স কি দিয়া আছে ডাইৰেক্ট্ৰিক্স দিয়া আছে x equal to -2 ইয়াত কোড স্টুডেন্টে ভুল কৰে মই হেতু কৈ আছো ঠিক আছে তো ফোকাস দিয়া আছে 2, 0 এতিয়া আমি জানো প্যারাবোলা স্ট্যান্ডার্ড ইকুয়েশন কেনেকুৱা হয় y equal to y square equal to 4ax x square equal to 4ay এটো কেনেকুৱা ধৰণৰ হ'ব ঠিক আছে তো আমি আকিম ধুনিয়াকে তো আমাক কৈছে ধৰি লোৱা 2, 0 আমাক কি কৈছে ফোকাস তো ইয়াত যদি আমি অৰিজিন ভাবো 2, 0 কি হ'ব 1 2 এনেকুৱা থাকিব 2, 0 হয় না আৰু ফোকাস যদি এফালে আছে x এক্সিছত আছে তেনেহলে কেনেকুৱা হ'ব প্যারাবোলাটো yes প্যারাবোলা এনেকুৱা হ'ব তো প্যারাবোলাটোৰ ইকুয়েশন এনেকুৱা ধৰণৰ প্যারাবোলা ইকুয়েশন কি হয় yes y square equal to 4ax হয়নে ইকুয়েশন অফ প্যারাবোলা কেনেকুৱা হয় y square equal to 4ax এতিয়া তুমি আননোন কি আছে ইয়াত x আছে ইকুয়েশনটোত আননোন কি হৈ আছে সরি a এর ভ্যালু তো আননোন হৈ আছে আৰু a এর ভ্যালু আমি জানো এখিনি পৰা এখিনলে কি হয় a হয় তো a এর ভ্যালু কিমান 2 তো পাতি দিয়া y square equal to 4 into 2 into x তো কি হ'ব y square equal to 8x আমাৰ ইকুয়েশন হ'ব ইকুয়েশন অফ প্যারাবোলা এটা প্রবলেম তো কি হয় স্টুডেন্টৰ লগত স্টুডেন্টে ভাবে স্যার ডাইৰেক্ট্ৰিক্সৰ ভ্যালু x equal to -2 দিয়া আছে এটো তোমাক ইনফরমেশন দিছে ইয়াৰ পৰা a এর ভ্যালুটো উলিয়াবলেহে তুমি ইয়াৰ ইনফরমেশন এটো নহয় যে x ৰ ভ্যালু -2 সবে কি কৰে জানা ইয়াত x ৰ ভ্যালু -2 পাতি পেলাই y square equal to 8 into -2 -16 পাই যায় হেতু কি ইকুয়েশন নেকি নহয় ন ঠিক আছে ইকুয়েশন হলে ইকুয়েশনে কি বুজায় x আৰু y এর মাজত রিলেশন বুজায় তো x আৰু y তাত থাকিবই লাগিব তো y square equal to 4ax a এর ভ্যালু 2 তো 2 পাতি দিলু আমাৰ 8x আমাৰ आंसर হল তো y square equal to 8x প্যারাবোলাটোৰ ইকুয়েশন হ'ব ঠিক আছে ভেরি গুড সবে বুজি পালো তো নেক্সট আগবাহু আমাৰ কি আছে 2 নম্বৰ লাস্ট কোয়েশ্চন কৈছে এটো লিমিটস এন্ড ডেরিভেটিভসৰ পৰা কোয়েশ্চন আহিছে তো আমাক কৈছে কি ইভালুয়েট কৰিব দিছে ঠিক আছে ধুনিয়াকে পাতি আছো কোয়েশ্চনটো টেনশন নলবা তো আমাক কৈছে কি যে লিমিট x tends to 0 x plus 1 whole to the power 5 minus 1 divided by x তো ইয়াৰ ভ্যালুটো ইভালুয়েট কৰিব লাগে লিমিটস এন্ড ডেরিভেটিভস তো ইয়াত প্রবলেম কি হৈছে আমি এটা ফর্মুলা জানো ফর্মুলাটো কি আছিল আমাৰ লিমিট হনে x tends to a হয় না x to the power n minus a to the power n divided by x minus a equal to n a to the power n minus 1 আমাৰ কি হয় ফর্মুলা হয় এতিয়া এই ফর্মুলাটো ইয়াত ইউজ কেনেকৈ হ'ব কিবা মিলিছে নেকি সোৱা ধুনিয়াকে মিলিছে x plus 1 whole to the power 5 আছে কিন্তু ইয়াত অনলি ভেৰিয়েবলটোহে থাকে কিন্তু ইয়াত x plus 1 আছে ন তো এটা কাম কৰো এটোক এটা ভেৰিয়েবল বুলি ধৰি লওঁ x plus 1 কি বুলি ধৰি লওঁ yes let x plus 1 equal to y বেলেগ এটা ভেৰিয়েবল তো y to the power 5 হৈ যাব না yes তাৰ মানে গোটেই ইকুয়েশনটো জিমান x আছে তাক মই কোলে চেঞ্জ কৰিব লাগিব y লে চেঞ্জ কৰিব লাগিব তো পাতিবলৈ যদি যাও লিমিট তো ইয়াত কি হৈ যাব y to the power 5 minus 1 টেনশন নাই x ৰ ভ্যালু উলিয়াব পাৰিবনে ইয়াৰ পৰা 1 টো হিফালে গলে কি হ'ব x ৰ ভ্যালু ইয়াৰ পৰা যদি মই উলিয়াও x equal to কিমান হৈ যাব y minus 1 তাৰ মানে যত x আছে তাত কি লিখিব পাৰিম y minus 1 মিলিছে না বাৰু তেনেকুৱা নিচিনা মিলিছে 1 ৰ ওপৰত 5 লিখিব পাৰিম কোনো টেনশন নাই এটা বস্তু বস প্ৰবলেম হৈ আছে সোৱা এই x to the power 0 আছে মই ইয়াত x tends to 0 আছে মই ইয়াত কি কৰিব লাগিব y লে কনভাৰ্ট কৰিব লাগিব ঠিক আছে তো কোৰ পৰা কৰিবা কোৱা যেতিয়া ইয়াত চাবা যেতিয়া x tends to 0 হ'ব যেতিয়া x tends to ইয়াত 0 হ'ব মানে x 0 ৰ ফালে মুভ কৰি থাকিব তেতিয়া y কাৰ ফালে মুভ কৰিব পাতি দিয়া ইয়াত x ৰ ভ্যালু 0 পাতি দিয়া তো y কিমান হ'ব
1 হ'ব হয় নহয় তাৰমানে x যেতিয়া 0 ৰ ফালে টেন কৰিব তেতিয়া y কাৰ ফালে টেন কৰিব 1 ৰ ফালে চোৱাচোন এতিয়া ইকুৱেশ্যনটোৰ লগত মিলোৱাচোন মিলিল নে ইয়েছ ধুনীয়াকৈ মিলিল তাৰমানে আমি ফৰ্মুলাটো ইউজ কৰিব পাৰিম ন তাৰমানে ইয়াত a ৰ ভেলু কিমান কোৱাচোন a ৰ ভেলু কিমান হ'ব ইয়েছ 1 ইয়াতো a আছে y টেন্স টু a আছে 1 আছে তাৰমানে আমাৰ ফৰ্মুলা কি হ'ব n ৰ ভেলু কিমান 5 5 a ৰ ভেলু কিমান 1 1 টু দি পাৱাৰ 5 মাইনাছ 1 তো এনসাৰ কিমান হ'ব আমাৰ 5 তো এইটো 2 নম্বৰ কাৰণে তোমাক কোৱেশ্চন কৰিছে ইজি লিমিটস এণ্ড ডেৰিভেটিভছৰ কোৱেশ্চন তো সবে আশা কৰোঁ বুজি পালে তো আমাৰ 2 নম্বৰ যিমানখিনি কোৱেশ্চন আছিলে কমপ্লিট হ'ল এতিয়া আমি আগবাঢ়ো 3 নম্বৰ কোৱেশ্চনলৈ ঠিক আছে যাৰ নোট কৰিব লাগে পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন ঠিক আছে তো 3 মাৰ্কছৰ কুৱেশ্যন 3 নম্বৰৰ পৰা ষ্টাৰ্ট হৈছে তাৰ ফাৰ্ষ্ট যেটো কুৱেশ্যন আছে সেইটো আমাক সেটৰ পৰা দিছে পঢ়ো কি আছে তোমালোকৰ স্ক্ৰীনত দেখি আছা কৈছে দি ফলোইং ফিগাৰ shows a relationship between the sets A and B write this relation in roster form লিখিব লাগে and the domain and range of the equation লিখিব ৰিলেচনটো লিখিব লাগে ঠিক আছে তো ৰিলেচনটো আমাক কি দিয়া আছে এৰো ডায়াগ্ৰামত দিয়া আছে কৈছে A B C আৰু D সবে এৰো ডায়াগ্ৰাম জানে কি হয় তো এটো কি হ'ব -2 দিয়া আছে -1 0 1 আৰু 2 তো আমাক ৰিলেচন কেনেকৈ বনাইছে 1 এ বনাইছে -1 ৰ লগত b এ বনাইছে -1 ৰ লগত c এ বনাইছে 0 ৰ লগত আৰু d এ বনাইছে 2 ৰ লগত ঠিক আছে তো ইয়াক ৰস্টাৰ ফৰ্মত লিখিব পাৰিবানে এই যেটো ৰিলেচন আছে ৰিলেচনটো ৰস্টাৰ ফৰ্মত কি হ'ব ক'ব পাৰিবানে ৰস্টাৰ ফৰ্মত আমি ৰিলেচন বাদ কি লিখো অৰ্ডাৰ পেয়াৰ লিখো পেয়াৰ নহয় পেয়াৰ কি হয় ঠিক আছে a আৰু -1 ৰ এটা পেয়াৰ ঠিক আছে লিখা a, -1 আৰু কি পেয়াৰ দেখিছা yes b, -1 b -1 ৰ লগতো a ও -1 ৰ লগত b ও -1 ৰ লগত পেয়াৰ নহয় পেয়াৰ ঠিক আছে পেয়াৰ হলে বেয়া হৈ যাব কথাটো ঠিক আছে c আৰু কি 0 আৰু লাষ্টত d আৰু 2 yes তো ৰস্টাৰ ফৰ্ম আমাৰ হৈ গ'ল ভেৰি ইজি নেক্সট ডমেইন কোৱা কি হ'ব ডমেইন আমি কি জানো যে যেটো ফাৰ্ষ্ট স্টেট থাকে এটো আমাক a সেট বুলি কৈছে ন a আৰু এটো b ঠিক আছে ফাৰ্ষ্ট সেটটো যিমান কিটা আমাৰ প্ৰি ইমেজেস আছে সেট অফ প্ৰি ইমেজেস তাৰ মানে অৰ্ডাৰ পেয়াৰটোৰ প্ৰথম এলিমেন্ট কিটা এটা সেটত যদি লিখো হেতু আমাৰ কি হ'ব ডমেইন a b c আৰু d ভেৰি গুড ৰেঞ্জ ক'ব পাৰি মানে ৰেঞ্জ কি হয় সেট অফ ইমেজেস মানে অৰ্ডাৰ পেয়াৰটোৰ সেকেন্ড এলিমেন্ট কিটা আৰু ৰিপিট কেতিয়াও নহয় সেটত -1 দুবাৰ দেখিছো কিন্তু আমি লিখিম কেবাৰ একবাৰ -1 0 আৰু 2 তো আমাৰ ডমেইন আৰু ৰেঞ্জ ওলাই গ'ল তো ডমেইন কি হয় সেট অফ প্ৰি ইমেজেস ৰেঞ্জ কি হয় সেট অফ ইমেজেস তেতিয়া লিখছনে ইমেজেস মানে অৰ্ডাৰ পেয়াৰ কিটাৰ সেকেন্ড এলিমেন্ট কিটা আৰু প্ৰি ইমেজেস মানে অৰ্ডাৰ পেয়াৰ কিটাৰ ফাৰ্ষ্ট এলিমেন্ট কিটা তো ধুনীয়াকৈ ডমেইন আৰু ৰেঞ্জ লিখি দিলো আমাৰ কোৱেশ্চন নম্বৰ 1 হৈ গ'ল ইয়াত 3 মাৰ্কছ পাবা কিমান ইজি কোৱেশ্চন সুধিছে দেখিছনে ঠিক আছে তো নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো তো নেক্সট কোৱেশ্চন আমাক কি কৈছে প্ৰুফ কৰিব দিছে ট্ৰিগোনোমেট্ৰি তো এটা পজ কৰি লোৱা আৰু নোট কৰি লোৱা ঠিক আছে আগবাঢ়ো বঢ়িয়া তো নেক্সট কোৱেশ্চন লাগবাও নেক্সট কোৱেশ্চন কি কৈছে যে cos π/4 plus x plus cos π/4 minus x প্ৰুফ কি কৰিব লাগে এফালে লিখি লৈছো যেটো প্ৰুফ কৰিব লাগে cos √2 cos x বুলি প্ৰুফ কৰিব লাগে লেফট হ্যান্ড সাইড এটো তো ট্রাই কৰিম cos a plus cos b ফৰ্মুলা জানো নে yes জানো কি হয় 2 cos a plus b ইয়াত a কোনখিনি এখিনি a আৰু এখিনি b তো ইমান প্লাস b divided by 2 cos a minus b কি হ'ব this minus this তাৰ মানে π/4 plus x minus π/4 plus x হৈ যাব মাইনাস মাইনাসে প্লাস ঠিক আছে divided by 2 তো ইয়াত কাটা যাব কি x আৰু -x ইয়াত কাটা যাব π/4 minus π/4 তো কি হৈ যাব আমাৰ आंसर 2 cos π/4 45 ডিগ্ৰী কিমান হ'ব 90 ডিগ্ৰী তো π/2 divided by 2 ইয়াত হ'ব cos 2x divided by 2 তো আমাৰ হৈ গ'ল 2 cos π/4 আৰু এটো cos x হয়নে নহয় আৰু π/4 আমি জানো কিমান হয় 1/√2 হয়নে ঠিক আছে তো ওপৰত এটা √2 দি দিলে এটো যদি মই 2 to √2 হোল স্কয়াৰ বনাই দিও এটা √2 কাটা যাব তো আমাৰ आंसर ওলাই গ'ল √2 cos x ভেৰি ইজি লেফট হ্যান্ড সাইড সো ওলালে নাই ৰাইট হ্যান্ড সাইড ওলাই গ'ল লেফট হ্যান্ড সাইডৰ পৰা প্ৰুফ কৰিলো ৰাইট হ্যান্ড সাইড উলিয়াই দেখুৱালো ঠিক আছে তো আমাৰ এটো 3 নম্বৰ কোৱেশ্চন দিছে 3 নম্বৰত দিছে বহুত ইজি ঠিক আছে তো হা নেক্সট কোৱেশ্চনলৈ যাও এটো পছে দিও ঠিক আছে কোৱেশ্চন নম্বৰ 3 3c তো আমাক কি কৈছে যে এটো আকৌ আহিল কমপ্লেক্স নম্বৰৰ পৰা
কৈছে ফাইণ্ড দি ৰিয়েল থিটা থিটাৰ ৰিয়েল ভেলুটো উলিয়াব লাগে ঠিক আছে such that 3 plus 2i sin theta divided by 1 minus 2i sin theta is purely real যদি purely real হয় এই যেটো আমাক কমপ্লেক্স নাম্বাৰ ফৰ্মটো দিয়া আছে তাক যদি purely real হয় তেনেহলে আমাৰ থিটাৰ ভ্যালু কি হ'ব ঠিক আছে বঢ়িয়া তো আমাক 3 plus 2i sin theta divided by 1 minus 2i sin theta হয় না এতিয়া এটো যদি z হয় আমি জানো কমপ্লেক্স নাম্বাৰ এটা সদায় কেনেকুৱা ফৰ্মত থাকে a + ib ফৰ্মত ইয়াক মই তেতিয়ালে কি কৰিম a + ib ফৰ্মলে নিম ঠিক আছে তাৰপিছত আমি গম পাম ৰিয়েল পাৰ্ট আৰু ইমাজিনাৰি পাৰ্ট কোনটো ঠিক আছে কোৱাচোনটো কি হ'ব তেতিয়ালে তলে ওপৰে কি কৰিম a - 2i sin theta আছে তলে ওপৰে ইয়াৰ কনজুগেট দি পেলাই ইনটু কৰিব লাগিব আমাৰ কি হ'ব 1 + 2i sin theta দি কৰিব লাগিব 1 + 2i sin theta ওপৰটো কিমান হ'ব 1 + 2i sin theta ভেৰি গুড তলত কিমান হ'ব a minus b into a plus b তাৰমানে 1 square minus 2i sin theta whole square ওপৰত কিমান হ'ব ইনটু কৰি দিও 3 plus 6 sin theta plus 2i sin theta হয় ন plus 6i এটো এটা i আছিল দেই ভুল হৈ গৈছে 6i ঠিক আছে তো কি হ'ব 6i square sin square theta হৈছে তো কি হ'ব 1 minus 4i square sin square theta আৰু ইয়াত কিমান হ'ব 3 এটো i square হলে কিমান হ'ব -1 তো এখিনি ফলে আহিব -6 sin square theta প্লাস ইয়াৰ পৰা i কমন লব পাৰিম ন এটোটো আমি দুইটা হ'ব 6টা i sin theta দুটা i sin theta তো টোটাল কিমান হ'ব 8টা i sin theta তো এতিয়া আমি দুভাগ কৰি দিব পাৰিম নহয় a + i ফৰ্মুলা নিবলে 3 minus 6 sin square theta divided by 1 minus 4 i square মানে কিমান হ'ব i square মানে -1 -1 প্লাস তো প্লাস 4 sin square theta হিফালে কিমান হ'ব 8i sin theta divided by 1 plus 4 sin square theta এতিয়া শুনা ওলাই গল নে সচোন a plus i into 4h sin theta এটোখিনি b বুলি ঠিক আছে এতিয়া আমাক পিওরলি রিয়েল বুলি কৈছে যদি পিওরলি রিয়েল হয় তেনেহলে আমাৰ ইমাজিনাৰি পাৰ্টটো 0 হ'ব হয় ন তো মই এখিনি নোট কৰি লোৱা তাৰপিছত মই লিখি আছো ওপৰখিনি মুছি দিম ঠিক আছে তো ওপৰখিনি যদি মই মুছি পেলা লিখিবলৈ যাওঁ আমাক কি কৈছে যে এটো পিওরলি এটো যেটো z ওলাইছে কমপ্লেক্স নাম্বাৰটো এটো পিওরলি রিয়েল হয় পিওরলি যদি রিয়েল হয় ইয়াৰ ইমাজিনাৰি পাৰ্টটো কি হ'ব 0 হ'ব তাৰ মানে 8 sin theta divided by 1 plus 4 sin square theta equal to কিমান 0 তো 8 sin theta divided by 1 plus 4 sin square theta ভ্যালু কিমান 0 তাৰ মানে sin theta 8 sin theta equal to 0 তো sin theta ৰ ভ্যালু কিমান হ'ল 0 তো sin theta ৰ ভ্যালু যদি 0 হয় আমি সবে জানো sin theta যদি 0 হয় theta equal to কিমান হয় n pi যত n belongs to any integers ঠিক আছে তো ইয়াৰ आंसर কিমান হ'ব থিটাৰ ৰিয়েল থিটা কৰিছে ন তো থিটাৰ ভ্যালু কিমান হ'ব n পাই ঠিক আছে n কি হ'ব belongs to z ঠিক আছে তো আমাৰ তো কমান তোমালোকৰ কাৰণে টাফ বুলি নকওঁ বস আগৰ কিটাতকে অকমান হাৰ্ড হয় ঠিক আছে কিন্তু ইজিকে বুজাই দিলো তো নেক্সট কোৱেশ্চন কি কৈছে আমাক কোৱেশ্চন নম্বৰ ডি যেটো আমাক কৰিছে বাইনমিয়েল থিওৰেম পজ কৰি নোট কৰি লোৱা ঠিক আছে বঢ়িয়া কোৱেশ্চন নম্বৰ ডি কোৰ পৰা কৰিছে বাইনমিয়েল থিওৰেমত কি কৰিছে আমাক দুনিয়া কোৱেশ্চন কৰিছে সামেশন r equal to 0 to m mcr 2 to the power m minus r 5 to the power r equal to 7m বুলি প্ৰুফ কৰিব লাগে ঠিক আছে বা এটো কি খুদিলে এনেকুৱা এটা কোৱেশ্চন আছিল কিন্তু তাত যেটো এনসিআৰ আছিল এটো আমাৰ যিকিটা নম্বৰ আছিল এটা বেলেগ আছিল ঠিক আছে তো মই কৰি দেখুৱাই আছো আমি এটা কথা জানো ন কি জানো a + b whole to the power n যে হয় হয় না হেতু মানে কি হয় summation of r equal to 0 to m আৰু আমি লিখিব পাৰো ncr a to the power m minus r আৰু b to the power r আমি এটো কথা জানো a plus b whole to the power m sorry n নহয় m মানে কি আমি জানো এতিয়া শুনা ইফালে কি দেখিছো 7 to the power m হয় না তো মই 7 বনাবৰ কাৰণে 2 + 5 দেখিছো না বাৰু a ৰ ভ্যালু 2 b ৰ ভ্যালু 5 তাৰ মানে মই 7 বনাবলৈ হলে a ৰ ভ্যালু যদি 2 লওঁ আৰু b ৰ ভ্যালু মই লিখি দিছো let a equal to 2 b equal to কিমান 5 আৰু ইয়া যদি পুট কৰিবলৈ যাও ইকুৱেশ্যন নম্বৰ 1 তো ইকুৱেশ্যন নম্বৰ 1 ত যদি পুট কৰো 2 + 5 whole to the power m equal to summation of r equal to 0 to m mcr a মানে কিমান 2 তো 2 to the power 5 minus r b মানে কিমান b মানে 5
সৰি m minus r আৰু b মানে কিমান 5 to the power r কিবা মিলিল নে হুলাই গল নেকি আৰু এটো ইজি আছিল দেখোন 3 মাৰ্কছৰ কি কোৱেশ্চন আমি বস লেট a = 2 b = 5 দেব লাগে ফৰ্মুলা আমাৰ আছে তো ইজি 3 মাৰ্কছত খুদিছে ইমান ইজি কোৱেশ্চন উলাল ন আৰে এটো লিখি দিয়া লাগিলে তাৰ মানে আমাৰ কিমান হল এইটো দুইটা যোগ কৰি কিমান হ'ব 7 to the power m উলাল নাই ৰাইট হ্যান্ড সাইড এফলে সামেশন r equal to 0 to m mcr 2 to the power m minus r 5 to the power r well yes left hand side equal to right hand side to proof easy ঠিক আছে নেক্সট এটা কোৱেশ্চন চাও কি কৈছে find the sum of এটো আমাক কব খুদিছে sequence in series find the sum of to n terms sum to n terms খুদিছে n টার্ম হলে sum খুদিছে মানে sn ৰ ভ্যালু খুদিছে ভেরি গুড দেখা যাও তো আমাক খুদিছে যাৰ n টার্মটো দিয়া আছে মানে an দিয়া আছে কি n n+1 n+4 দেখা যাওক ঠিক আছে তো আমাক খুদিছে sum to n terms ও আমি জানো sn মানে কি হয় sn মানে হয় sum k এটা যদি ভ্যালু হয় k ভ্যালু 1 ৰ পৰা n a to ak ইয়াৰ ভ্যালুটো কি হয় আমাৰ sn ৰ ভ্যালু হয় ঠিক আছে সিকোয়েন্স ইন সিরিজৰ লাস্ট যেটো এক্সারসাইজ আছিল ঠিক আছে তো এটো আমি এটা কাম কৰো k লে আছে তো ak উলিয়ালে কি হ'ব n টার্মটো যদি এইটো হয় k টার্মটো যত যত n আছে তাত k পাতিম ন k k+1 k+4 হয় নহয় এটো ইনটু কৰিলে কিমান হ'ব k² + k ইনটু k+4 তো হৈ যাব কিমান k³ + 4k² + k² + 4k তো আমাৰ হৈ গল কিমান k³ + 5k² + 4k হয় না তো এখিনি যেতিয়া ওলাই যাব তো আমি ফর্মুলা পাতো sum to n terms মানে sn summation k = 1 to n ak ak এর জায়গায় এখিনি পাতি দিও তো k³ + 5k² + 4k ঠিক আছে এতিয়া আমি কি কৰিম জানানে sum to ইয়াতো হুমাম sum to ইয়াতো হুমাম sum to ইয়াতো হুমাম আৰু হুমাই পেলাই আমি আমাৰ হাতত ফর্মুলা আছে অকমান মই কৰি দিছো তাৰ পিছৰখিনি মই তোমালোকক সাইডত দি দিম সলভ কৰি পেলাই তোমালোকে দেখিবা স্ক্ৰিনত দেখা পাই যাবা ঠিক আছে দেখি চাই চাগে ঠিক আছে তো নকৰিলে হ'ব এটো তাৰ পিছৰখিনি তোমালোকে ইজি দেখিছে স্ক্ৰিনত বুজি পাইছা কি কৰিব লাগিব এটো সামেশনটো ইয়াতো হুমাব সামেশন ইয়াতো হুমাব সামেশন ইয়াতো হুমাব হুমাৰ পিছত কি হ'ব আমাৰ সামেশন k = 1 to n k³ আমি জানো ফর্মুলা কি হয় এটো লিখা আছে স্ক্রিনত নেক্সট সামেশন k = 1 to n k² ৰ ফর্মুলা জানো আৰু সামেশন k = 1 to n k ৰ ফর্মুলা জানো হয় না তো আমি ধুনিয়াকে এখিনি সলভ কৰি পেলাই এলসিএম লম এলসিএম লৈ ধুনিয়াকে আৰামসে ওলাই যাব ঠিক আছে তো বুজি পালা তো নেক্সট কোৱেশ্চন আগবাহো তো নেক্সট 3 নম্বৰ f টু কি কৈছে আমাক ফাইন্ড দি ইকুৱেশ্যন অফ দি লাইন পারপেন্ডিকুলার টু দি লাইন এডাল লাইনৰ ইকুৱেশ্যন খুদিছে এডাল বেলেগ এডাল লাইনৰ পারপেন্ডিকুলার যেডাল লাইন আমাক দিয়া আছে দেখা যাওক সদায় ডায়াগ্ৰাম আঁকিবা ডায়াগ্ৰাম আঁকিলে সদায় ইজি হ'ব এডাল লাইন বেলেগ এডাল লাইনৰ পারপেন্ডিকুলার যেডাল লাইনৰ ইকুৱেশ্যন আমাক উলিয়াব দিছে এডালক ধৰি ললো l আৰু আমাক যেডাল লাইন খুদি দিয়া আছে এডাল x - 7y + 5 = 0 আৰু আমাক x ইন্টারসেপ্ট দিয়া আছে মানে x ইন্টারসেপ্ট আমি জানো যদি আমি কি লগাও স্লোপ ইন্টারসেপ্ট ফর্ম লগাও তেতিয়াহলে d এর ভ্যালু আমাক দিয়া আছে d কিমান 3 বঢ়িয়া ঠিক আছে না বাৰু তো আমি কি ফর্মুলা লগাম আমাক লাগে এডাল লাইনৰ আমাক স্লোপটো লাগে ইয়াৰ পৰা স্লোপটো উলিয়াব পাৰিম নে পাৰিম এই দুইডাল লাইন কি হয় পারপেন্ডিকুলার হলে m1 কি হয় ইকুয়াল টু m1 * m2 = -1 হয় তাৰ পৰা আমি এডালৰ স্লোপ উলিয়াম ইয়াৰ স্লোপ জানো ইয়াৰ d জানো আমি স্লোপ ইন্টারসেপ্ট ফর্ম লগাম হয় না নহয় ঠিক আছে কৰি চাও ঠিক আছে আমাক যেডাল দিয়া আছে লাইন x - 7y + 5 = 0 মই ধুনিয়াকে লিখি কৰি দিয়া নাই বাস বুজাই দিছো তোমালোকক তো কি হ'ব 7y = x + 5 ইয়াৰ পৰা যদি মই y ভ্যালু উলিয়াও মানে y = mx + c ফর্মুলা লৈ গৈ আছো ঠিক আছে তো কিমান হ'ব 1/7x + 5/7 এটা যদি কম্পেয়াৰ কৰো y = mx + c তাৰ মানে ইয়াৰ স্লোপ কি হ'ব yes 1/7 তাৰ মানে এইডাল লাইনৰ স্লোপ কিমান হল 1/7 হল ঠিক আছে এতিয়া যেহেতু দুইডাল লাইন কি হয় পারপেন্ডিকুলার যেহেতু as two lines are perpendicular হয় নহয় তেনেহলে m1 * m2 = কিমান হ'ব -1 m1 ৰ ভ্যালু আমি জানো ধৰি ললো এটো m1 আৰু যেডাল উলিয়াব লাগে হেতু কিমান m2 তো m1 আমি ভ্যালু জানো কিমান 1/7 m2 = -1 তাৰ মানে m2 কিমান হৈ গল -7 তাৰ মানে ইয়াৰ ভ্যালু হৈ গল আমাৰ -7 লগতে আমি হেডাল লাইনৰ x ইন্টারসেপ্টটো জানো কিমান d হয় ঠিক আছে d = 3 হয় তেনেহলে আমি ইকুৱেশ্যন অফ যদি লাইন লিখো ইকুৱেশ্যন অফ লাইন যদি আমি উলিয়াও তেনেহলে কি হ'ব আমি জানো y = mx - d ফর্মুলা মতে হয়নে ঠিক আছে তো হৈ যাব আমাৰ y = m ৰ ভ্যালু কিমান m ৰ ভ্যালু
7x minus 3 তো আমি কৰিলে কিমান হ'ব y equal to minus 7x plus 21 তাৰ মানে 7x plus y minus 21 equal to 0 আমাৰ required equation হ'ব ইজি ঠিক আছে ভেৰি গুড তো নেক্সট লাষ্ট এটা কুৱেশ্যন কৰোঁ আজিৰ কাৰণে ঠিক আছে তো আমাক কৈছে নেক্সট 3G টো যেটো দিছে আমাক সুধিছে ফাইন্ড দি কোঅৰ্ডিনেটস অফ ফোকাই দি লেংথ অফ মেজৰ এক্সিস এণ্ড ইসেন্ট্ৰিসিটি অফ দি ইলিপ্স ইলিপ্সৰ ইকুৱেশ্যন পৰা সুধিছে ঠিক আছে বঢ়িয়া তো এটা মই মুছি দিও জাক জাক লাগে পজ কৰি লোৱা আৰু নোট কৰি লোৱা ঠিক আছে বঢ়িয়া তো নেক্সট কুৱেশ্যন আমাক কি কৈছে নেক্সট কুৱেশ্যন কৈছে যে x স্কয়াৰ 4 by 49 plus y square by 36 equal to 1 এটো হৈছে g number 3 g আজিৰ কাৰণে এটো লাষ্ট কোৱেশ্যন নেক্সট আমি আৰু নেক্সট আগৰ পাৰ্টত আমি কি কৰিম ডিসকাস কৰিম ঠিক আছে তো আমাক কৈছে এটো এটা ইকুৱেশ্যন হয় ইকুৱেশ্যনটো x স্কয়াৰ ইলিপ্সৰ জানো ষ্টেণ্ডাৰ্ড ফৰ্ম হয় নহয় তো নিবলৈ হলে আমি 49 ক কি কৰিব লাগিব এটা ইলিপ্সৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আমি জানো x স্কয়াৰ by a স্কয়াৰ plus y square by b square equal to 1 হয় তেনেহলে এটো a square লিখিলে কি হ'ব 7 square তো y square by 6 square equal to 1 তাৰ মানে ইয়াত a ৰ ভ্যালু কম্পেয়াৰ কৰাচোন a ৰ ভ্যালু কিমান হ'ব 7 b ৰ ভ্যালু কিমান হ'ব 6 তো ইলিপ্স টো কেনেকৈ হ'ব আঁকিব পাৰিবানে সদায় ডায়াগ্ৰাম আঁকিলে ভাল হয় এনেকুৱা এটা ইলিপ্স হ'ব হৰাইজন্টেল ইলিপ্স হয় নে নহয় যাৰ এখিনিৰ পৰা এখিনিৰ ভ্যালু এটো পইণ্ট কিমান হ'ব আমাৰ 7,0 আৰু এটো কিমান হ'ব 0,6 এতিয়া আমি a আৰু b ভ্যালু জানো আমাৰ ইকুৱেশ্যন জানো c ৰ ভ্যালু উলিয়াব লাগে তো a স্কয়াৰ ইকুৱেল টু b স্কয়াৰ প্লাস c স্কয়াৰ আমি জানো ইলিপ্সৰ কাৰণে তো a কিমান 7 স্কয়াৰ ইকুৱেল টু b কিমান 6 স্কয়াৰ প্লাস c স্কয়াৰ তো c স্কয়াৰ ফালে ৰাখিলে 14 minus 36 তাৰ মানে c হৈ যাব কিমান আমাৰ c স্কয়াৰ কিমান হৈ যাব কিমান হ'ব 13 yes তাৰ মানে c হৈ যাব আমাৰ প্লাস মাইনাস √13 প্লাস মাইনাস √13 নে কি বুঝা যায় c ভ্যালু মানে ফোকাস কিটা yes ফোকাস কিটা কিমান হ'ব √13,0 আৰু মাইনাস √13,0 তাৰ মানে আমাক সুধিছে ন প্ৰথমতে যে কোঅৰ্ডিনেট অফ ফোকাই yes লিখো এটা টাকে দিয়া কোঅৰ্ডিনেটস অফ ফোকাই কি হ'ব প্লাস মাইনাস √13,0 এটা √13,0 এটা মাইনাস √13,0 তো দুইটা একেলগে প্লাস মাইনাস দি লিখিছো ঠিক আছে নেক্সট আমাক সুধিছে কি যে লেংথ অফ মেজৰ এক্সিস আমি জানো লেংথ অফ মেজৰ এক্সিস কিমান হয় টুৱাইস a তো 2 into a কিমান 7 তো 2 into 7 কিমান হ'ল 14 ইউনিট ঠিক আছে আৰু আমাক কি সুধিছে লাষ্ট টু যে ইসেন্ট্ৰিসিটি ECCENTRICITY আরে মেথছটো ইমান ডাঙৰ ওয়ার্ড ইসেন্ট্ৰিসিটি কি হয় c by a হয় তো c ভ্যালু কিমান √13 ঠিক আছে ডিভাইডেড বাই a কিমান 7 আমাৰ ধুনিয়াকে आंसर কৰিলো ঠিক আছে তো আজিৰ পাৰ্টটোত ইমানখিনি লাগা ৰাখো নেক্সট আমি যিমান কিটা কোৱেশ্চন আছে নেক্সট থাৰ্ড পাৰ্টটোত আমি শেষ কৰিম ঠিক আছে তো ইয়াৰ লগতে এটা কথা কওঁ যে প্যাটাৰ্ন ক্লাছে তোমালোকৰ কাৰণে লৈ আহিছে ক্লাস 12 ৰ ফুল কোৰ্স ঠিক আছে না ফুল কোচিং কেতিয়াৰ পৰা 1 এপ্ৰিলৰ পৰা ঠিক আছে তোমালোকৰ স্ক্ৰিনৰ ওপৰত ধুনিয়াকে গুটেখিনি ইনফৰমেশন আহি আছে ঠিক আছে তো তোমালোকে এক কন্টাক্ট কৰিবা অফলাইন কোচিং ঠিক আছে তোমালোকে কন্টাক্ট নম্বৰ আছে কন্টাক্ট কৰিব পৰা সোনকালে আমাৰ লগত জড়িত হোৱা যাতে আমি তোমালোকক ধুনিয়াকে কোচিং প্ৰভাইড কৰিব পাৰো ঠিক আছে তো আজিলৈ ইমানে যদি ভাল লাগিল ভিডিওটো লাইক কৰিবা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা বাই বাই